মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নম্বৰ 4 এ স্কুল গাৰ্ডেন নামৰ পাঠটিৰ এক্টিভিটি 28 দ্য গ্ৰিডি বিয়াৰ নামৰ সাধুটো শুনিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 28 লেটস লিসেন টু এ ষ্টৰী। বোলা এটা সাধু শুনো। দ্য গ্ৰিডি বিয়াৰ মানে লোভিয়া ভালুক। এই ভালুকটো চোৱা, ইয়াত এই ভালুকটোৰ সাধু এটা দিয়া আছে। আমি এতিয়া সাধুটো পঢ়িম। গ্ৰিডি মানে লোভিয়া, বিয়াৰ মানে ভালুক। ববি, দ্য বিয়াৰ লাভছ ইটিং। ববি মানে এই ভালুকটো। এই ভালুকটোৱে খাই ভাল পায়। ওৱান ডে হিজ মাদাৰ ছেইড। এদিনাখন তাৰ মাকে ক'লে, ববি ইউ শুড নট ইট টু মাছ। তুমি ইমান বেছি খাব নালাগে। বাট ববি ডিড নট লিসেন টু হিজ মাদাৰ। কিন্তু ববিয়ে তাৰ মাৰ কথা নুশুনিলে। ওৱান ডে হি কেম এক্ৰছ এ গাৰ্ডেন। এদিন সি এখন বাগিচালৈ আহিছিল। He was happy to see the fruits and vegetables in the garden. সি বাগিচাত ফল-মূল আৰু শাক-পাচলি দেখি খুব আনন্দিত হ'ল। He saw a pumpkin and ate it quickly. সি এটা ৰঙালাও, পাম্পকিন মানে ৰঙালাও দেখিলে আৰু সেইটো পটককে খাই পেলালে। He also ate a big cabbage. সি এটা ডাঙৰ বন্ধাকবিও খালে। 2 cauliflowers. দুটা ফুলকবিও খালে। 3 jackfruits. তিনিটা কঁঠালো খালে। And a pineapple. আৰু এটা আনাৰসো খালে। He wanted to eat a bunch of bananas too. সি এটা কলৰ থুকু খাব বিচাৰিছিল। But he could eat only one banana. কিন্তু সি মাত্ৰ এটা কলহে খাব পাৰিলে। His tummy was full. তাৰ পেট ভৰি গ'ল, সেইবাবে সি এটা মাত্ৰ খাব পাৰিলে, হয়নে? He could not walk anymore and fell asleep on the ground. সি আৰু অকমানো খোজ কাঢ়িব নোৱাৰিলে আৰু সি মাটিতে শুই দিলে। He could not get up from the ground till midnight. আৰু সি মাজনিশালৈকে মাটিত খোৱাৰ পৰা উঠিব নোৱাৰিলে। এতিয়া সাধুটোৰ পৰা আমি কি বুজি পালো? আমি কেতিয়াও অতিপাত খাব নালাগে, হয়নে? বেছিকে খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে ভাল নহয়, হয়নে? এতিয়া চোৱা 29 ৰাইট দ্য ইনিচিয়েল লেটাৰ্ছ অফ দ্য থিংছ ডেট ববি এট। ববিয়ে খোৱা বস্তুবোৰৰ প্ৰথম আখৰটো আমি ইয়াত লিখিব লাগিব। এতিয়া চোৱা, এইটো জেক ফ্ৰুট হয়, আমি ইয়াত জে লিখিম। এইটো পাইনএপল, আমি ইয়াত পি লিখিম। এইটো কলিফ্লাৱাৰ, আমি ইয়াত চি লিখিম। এইটো কেবেজ, আমি ইয়াত চি লিখিম। এইটো পাম্পকিন, আমি ইয়াত পি লিখিম। এইটো বানানা, গতিকে আমি ইয়াত বি লিখিম। আমি ইয়াত বি লিখিলোঁ, হয়নে? এতিয়া চোৱা এক্টিভিটি 30 লেটস কালাৰ ববি দ্য বিয়াৰ। এতিয়া চোৱা, এই ভালুকটোক তোমালোকে ৰং কৰিব লাগিব। এতিয়া তোমালোকে এই ভালুকটোক ধুনীয়াকৈ ৰং কৰিবা। এতিয়া চোৱা এক্টিভিটি 31 লেটস ন' মোৰ এবাউট ববি। বোলা ববিৰ বিষয়ে আৰু কিছু জানো। ববি ইজ এ বেবি বিয়াৰ। ববি এটা পোৱালি ভালুক। ইট ইজ এ লিটিল বিয়াৰ। এইটো এটা সৰু ভালুক। ইটছ হেয়াৰ ইজ ব্ৰাউন এণ্ড হোৱাইট। ইয়াৰ চুলি ধূসৰ আৰু বগা। ইট লাইকছ টু ইট হানি।
honey. ই মৌজোল খাই ভাল পায়. It also likes fruits and vegetables. ই ফল-মূল আৰু শাক-পাচলিও খাই ভাল পায়. Bobby plays with balls. ববিয়ে বল খেলে. এতিয়া চোৱা 32. Say as fast as you can. তোমালোকে যিমান পাৰা সিমান স্পীডত ক'ব লাগিব. She sails on the seashore. She sails on the seashore. তাৰপিছত চোৱা Bobby bought a bunch of bananas. Bobby bought a bunch of bananas. তোমালোকেও স্পীডত কৈ যাবা. এতিয়া চোৱা 33. Help Bobby find his way to the garden. চোৱা এতিয়া ববিক এই বাগিচাখনলৈ যাবলৈ তোমালোকে ৰাস্তা বিচৰাত সহায় কৰিব লাগিব. এতিয়া চোৱা প্ৰথমতে ববি ইয়াৰ পৰা সোমাই আহি এনেকে আহিব. তাৰপিছত এইফালে 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 তাৰপিছত এনেকে বাগিচাত পাব হয়নে? এতিয়া চোৱা এক্টিভিটি 34. Match the capital letters with the small letters. আমি ইয়াত দিয়া এই কেপিটেল লেটাৰ্ছৰ লগত আমি স্মল লেটাৰ্ছবোৰ মিলাব লাগিব. এতিয়া চোৱা এইটো হৈছে কেপিটেল লেটাৰৰ পি. এতিয়া আমি এইফালে স্মল লেটাৰৰ পি বিচাৰিম. এইটো হয়নে? গতিকে আমি এইটোৰ লগত এইটোক মিলাব লাগিব. চোৱা এইটো আমি মিলালোঁ. তাৰপিছত কেপিটেল লেটাৰ কিউ, স্মল লেটাৰ কিউ. এতিয়া আমি এই দুইটা মিলাম. তাৰপিছত চোৱা কেপিটেল লেটাৰ আৰ, স্মল লেটাৰ আৰ. তাৰপিছত চোৱা কেপিটেল লেটাৰ এছ. ইয়াত আমি স্মল লেটাৰৰ এছ বিচাৰি পোৱা নাই হয়নে? এতিয়া চোৱা কেপিটেল লেটাৰ টি, স্মল লেটাৰ টি. এতিয়া চোৱা আমি ইয়াত আৰু এটা স্মল লেটাৰ আৰ দেখিছোঁ হয়নে? কিন্তু আমি এছৰ স্মল লেটাৰ বিচাৰি পোৱা নাই. গতিকে আমি আকৌ এই আৰ আৰু এই আৰটো মিলাব লাগিব. এতিয়া চোৱা আমি এইবোৰ মিলালোঁ. এতিয়া চোৱা এক্টিভিটি 35. Let's identify the pictures. Now match the letters with the pictures. এতিয়া তোমালোকে এই ছবিবোৰ চিনিব লাগিব. তাৰপিছত এই আখৰবোৰৰ সৈতে ছবিবোৰ মিলাব লাগিব. এতিয়া চোৱা প্ৰথমতে কি আছে ছবি? এইটো কমলা, অৰেঞ্জ হয়নে? গতিকে অৰেঞ্জ, অ' ফৰ অৰেঞ্জ. গতিকে আমি এইটো অ'ৰ লগত অৰেঞ্জ ছবিটোক মিলাব লাগিব. তাৰপিছত কি ছবি আছে? টেপ আছে হয়নে? টি ফৰ টেপ. গতিকে আমি টিৰ লগত টেপক মিলাব লাগিব. এইটো চোৱা টি ফৰ টেপ. তাৰপিছত স্নেক হয়নে? এছ ফৰ স্নেক. গতিকে আমি এছক স্নেকৰ লগত মিলাব লাগিব. চোৱা এইটো কুইল হয়নে? কুইল মানে পাখি. কিউ ফৰ কুইল. চোৱা আমি এইটো মিলালোঁ. তাৰপিছত এইটো চপ মানে চাবোন হয়নে? এইটো এছ ফৰ চপ. গতিকে এইটোৰ লগত মিলাব লাগিব. তাৰপিছত চোৱা এইটো ৰেড, আৰ ফৰ ৰেড. তোমালোকেও এইবোৰ এনেকৈ মিলাই ল'বা. এতিয়া চোৱা এক্টিভিটি 36. Make words using letters given in the grid. Write the words. এতিয়া চোৱা এই জালত কেইটামান আখৰ দিয়া হৈছে. আখৰ মানে লেটাৰ্ছ হয়নে? এতিয়া এই লেটাৰ্ছবোৰ ব্যৱহাৰ কৰি আমি ৱৰ্ডছ মানে শব্দ বনাব লাগিব. এতিয়া চোৱা টি এ পি, টেপ. আমি ইয়াত টেপ লিখিম. তাৰপিছত চোৱা এম ইউ জি, মাগ. আমি ইয়াত মাগ লিখিছোঁ. তাৰপিছত চোৱা বি এ টি, বেট. বেট মানে ক্ৰিকেট খেলা বেট হয়নে?
তাৰপিছত চোৱা CUP কাপ কাপ মানে চাহ খোৱা কাপ তাৰপিছত চোৱা SOAP চপ চপ মানে চাবোন হয়নে এতিয়া চোৱা এক্টিভিটি 37 Draw lines to match the pictures with the letters in the box. এটো চোৱা S হয় S for sun, S for star, S for snake. এটো horse হয় horse H for হ'ব হয়নে গতিকে আমি এটুক মিলাব নালাগে sun, star, snake, horse. S for sun, S for star, S for snake. হয়নে এতিয়া চোৱা আমি এইবোৰ মিলালো তাৰপিছত চোৱা T এটো sheep, tiger, tomato, table. T for tiger, T for table, T for tomato. এতিয়া চোৱা আমি এইবোৰ মিলালো এতিয়া চোৱা এটো letter U চোৱা U for uniform, U for uncle, U for umbrella. এটো tree হয় T for tree হয়নে গতিকে আমি এটো মিলাব নালাগে এতিয়া চোৱা আমি এইবোৰ মিলালো এতিয়া চোৱা এটো letter V V for vase, V for violin, V for vest, V for van. ইয়াত আমি গোটেই কিটা ছবি V for পাইছো হয়নে এতিয়া চোৱা clock, window, wall, carrier truck. এতিয়া আমি W for window আৰু W for wall মিলাব লাগিব এতিয়া চোৱা আমি এইবোৰ মিলালো এতিয়া চোৱা letter X হয়নে ox yo-yo xylophone boat X for xylophone হয়নে গতিকে আমি ইয়াত মাত্ৰ এটা ছবিহে পালো হয়নে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজ খিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ